हेलो हेलो गुड आफ्टरनुन আপুনি বাৰু হেমন্ত মহন্তই কৈছে নেকি হয় কৈছো কওকচোন হয় মই নগাঁও ব্ৰাঞ্চৰ পৰা সুইটিয়ে কৈছো দাদা প্ৰথমতে আপোনাক কংগ্ৰেচুলেশনছ উইশ কৰিব বিচাৰিছো কিহৰ কাৰণে পৰেশ বাৰু আপোনাৰ কোন হয় মোৰ কলিগ হয় একচুয়ালি তেখেতে আসলতে লোন এটা কাৰণে এপ্লাই কৰিছিলে প্ৰথমতে আমাৰ ইয়াৰ পৰা নহব বুলিয়ে কৈছিলে কিন্তু এতিয়া মানে তেওঁৰ লোনটো সাকসেসফুল হ'ব কাৰণ আমাৰ ইয়াত মানে ফ্ৰেণ্ডশিপ ডে প্ল্যান এটা চলি আছে আৰু আপোনাৰ বন্ধু বুলি কৈছে আৰু লগতে তেখেতৰ যেটো মানে গ্যাৰান্টিৰ যেটো নম্বৰ হয় হেতুত আপোনাৰ নম্বৰটো দি দিছে নাই একো নাই হ'ব ন আৰু লগতে দাদা মই কেইটামান বস্তু ক্লিয়াৰিফাই কৰিব বিচাৰিছো যেনেকৈ ধৰক বাই চান্স তেওঁ যদি লোনটো ক্লিয়াৰ কৰিব নোৱাৰে আগলে তেতিয়া হলে হেতু আপোনাৰ পৰা কনফিস্কেট কৰা হ'ব মানে আপোনাৰ পৰা লোনটো পইচাটো আমি লৈ লম সো হেতু সূত্ৰে এটো মই ফসি মৰিম আপোনাৰ হয় দেব হেতুটো আপোনালোকে চাই ল'ব লাগিব যেটো ফ্ৰেণ্ডশিপ ডে প্ল্যানৰ আন্ডাৰত আহিছে হেদি মানে কোন বেংকৰ পৰা হ'ব পৰা হ'ব হয় আৰু পৰেছে আপোনাৰ প্ৰপাৰ্টিৰ লিষ্ট এখন দি দিছে তাৰে ভিতৰত আপোনাৰ ঘৰটোৰ কথাও কৈছে গাড়ীখনৰ কথাও কৈছে আৰু বাইকখনৰ কথাও কৈছে সো ইয়াৰ বাহিৰে আপোনাৰ আৰু বেলেগ প্ৰপাৰ্টি আছে নেকি আমি মানে জানিব বিচাৰিছিলো বেংকৰ ফালৰ পৰা নহয় ফাৰ্স্ট কথা গাড়ীখনটো তেওঁ নিজৰ হয় আপোনাৰ প্ৰপাৰ্টি লিষ্টৰ কথা কৈছো আমি চাওক মই এজে মানে ওয়েল উইচাৰ হিচাপে তাক হেল্প কৰিব বিচাৰিছো হয়নে নহয় হয় অৰিজিনেলটো ইএমআই খিনি তেওঁ নিজেই মাৰিব না বেংকৰ পৰা কিন্তু তেওঁ যিখন সহি কৰি থৈ গৈছে তাত মানে আপোনাৰ প্ৰপাৰ্টি লিষ্টখন দি দিছে মানে ধৰক বাই চান্স যদি আপুনিও যদি ধৰক পইচাটো দিবগে নোৱাৰে তেতিয়া আমি মানে আপোনাৰ প্ৰপাৰ্টিৰ পৰা আমি পইচাটো লৈ লম এমাউন্ট কিমান কওকচোন বাৰু তেখেতে 5.5 লাখ এটা কাৰণে এপ্লাই কৰিছিলে সো তাৰ ওচৰে পাজৰে কিবা এটা হৈ যাব আৰু তেনেহলে ৰব এতিয়া সহি নকৰিব মই তেওঁক অলপ পিছতে লগ পাম ঠিক আছে আমাৰ মানে এটো বস্তু অলৰেডি প্ৰসেস হৈছে আমি খালি আপোনাক জনাবলৈহে ফোন কৰিছিলো তেনেকে মই গোটেই প্ৰপাৰ্টি খিনি কেনেকে হে কৰি দিম নিজৰ পৰা তেওঁ লোনটো যদি এতিয়া কেনসেল কৰিব লাগে তেতিয়া হলে হেতু ব্ৰেকআপ প্ল্যানত আহিব আমাৰ আৰু ব্ৰেকআপ প্ল্যানটোৰ কাৰণে আকৌ 1 লাখ টকা এটা ফাইন ভৰিব লাগিব তেন্তে নালাগে দিয়ক আপোনাৰ কিয় ইমান এটা হেভি এমাউন্ট মানে তেওঁ বিচাৰ ইএমআই কিমান আহিব বাৰু মই তেওঁৰ লগত ডিসকাস কৰি আপোনাক জনাই আছো এতিয়া স্যাংশন কৰি নিদিব আমাৰ ইফালৰ পৰা ওকে হৈ গৈছে আপোনাক আকৌ এবাৰ আ ভেৰি হ্যাপি ফ্ৰেণ্ডশিপ ডে আগতীয়াকে উইশ কৰি দিছো দিয়ক ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ আচ্ছা শুনক আপুনি আপোনাৰ বন্ধুত্ব শেষ কৰাৰ আগতে কৈ দিও মই আৰজে পল্লৱীয়ে কৈছো ৰেড এফএমৰ পৰা আৰু আপোনাক আমি পিন্ধালো ৰেড টুপি কিবা গিফট দিব নেকি গিফট আপুনিহে আপোনাৰ বন্ধুক দিব লাগিব বা আপোনাৰ বন্ধুৰ পৰা আপুনি ল'ব আৰু আপোনাক টুপি পিন্ধাবলৈ আমাক কৈছিলে আপোনাৰ চিনাকিয়ে দেব বুলি লৰাজনে মই নিজৰ ইখিনি কেনেকে ৰিস্ক লম হয়নে নহয় হয় বাৰু কিন্তু বন্ধুৰ কাৰণে ৰিস্ক ল'ব পাৰিব দিয়কচোন কি মাটি সম্পত্তি কিনো গাড়ী এতিয়া এনেকে যদি আপুনি বিচাৰিছে যে ময়ো আপোনাৰ কোনোবা চিনাকি ফ্ৰেণ্ডছ কলিগছ ৰিলেটিভছক ৰেড টুপি পিন্ধাও তেতিয়াহ'লে এতিয়া আপুনি তেখেতৰ নাম আৰু তেখেতৰ কন্টেক্ট নম্বৰ মোক ডিএম কৰি পঠিয়াই দিয়ক ইটছ আৰজে পল্লৱী অন ইনষ্টা এণ্ড এফবি আৰু লগতে চাই থাকিব শুনি থাকিব ছুপাৰ হিটছ 93.5 ৰেড এফএম বজাতে ৰহো सबका कटेगा